নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বান্তি চক্ৰৱৰ্তী আৰু আপোনালোকক মই মোৰ ফেচবুক পেজ বান্তি চক্ৰৱৰ্তী আৰু যদি ইউটিউবত চাই আছে তেনেহলে ইউটিউব চেনেল ট্ৰু ফাৰ্মিং নলেজত আপোনালোকক স্বাগতম জনাইছো। আজি মই যি টপিকটো লৈ আলোচনা কৰিম সেইটো হৈছে মেডিচিন। আপোনালোকক 1ৰ পৰা 3 দিন যোনে মোৰ ৰেগুলাৰ ভিডিঅ' চাই আছে তেওঁলোকে গম পাব যে মই কি মেডিচিন দিছো সেইবোৰৰ বিষয়ে মই বিস্তাৰিতভাৱে আলোচনা কৰিছো। ইউটিউবতো ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু আজিও মই সেই মেডিচিন এটা লৈ পেলাই আলোচনা কৰিম যিটোৰ নাম হৈছে ইমিউনিটি বুষ্টাৰ। এয়া চাই লওক, ইমিউনিটি বুষ্টাৰ ক্লিয়াৰকে দেখা গৈ আছে। ইমিউনিটি বুষ্টাৰ মই ডাইৰেক্ট লগাই দিছো। ইমিউনিটি বুষ্টাৰ, এই ইমিউনিটি বুষ্টাৰটো কিয় দিওঁ মই এইটো বৰ্তমান ইউজ কৰি আছো আৰু এইটো কিয় ইউজ কৰি আছো, এইটো আচল কাৰণ হৈছে এই যে বৰ্তমান গ্ৰীষ্মকাল চলি আছে। গ্ৰীষ্মকালত কিছুমান বেমাৰ আজাৰে দেখা দিয়ে, হাঁহ কওক বা কুকুৰা কওক, কিছুমান বেমাৰ আজাৰে দেখা দিয়ে আৰু সেই বেমাৰ আজাৰৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কৰো, ইমিউনিটি বুষ্টাৰ নামৰ মেডিচিনটো মই ইউজ কৰো। এইটো এটা সাপ্লিমেন্ট মেডিচিন হয়, কিন্তু এইটো এলোপ্যাথিও নহয়, আয়ুৰ্বেদিকো নহয়, হোমিওপ্যাথিৰ মেডিচিন হয়। আৰু এইটো মেডিচিনৰ গুণাগুণ এইটোৱে হয় যে আমি কি কৰিব পাৰো, এই মেডিচিনটোৰ জৰিয়তে, এই ইমিউনিটি বুষ্টাৰ মেডিচিনটোৰ জৰিয়তে আমি কি কৰিব পাৰো, আমাৰ হাঁহ কুকুৰা বিলাকক বেমাৰ আজাৰ যাতে ইহঁতৰ নহয় সেইটো আমি কৰিব পাৰো। আৰু এইটো আমি ইউজ কেনেকে কৰিম এইটোৰ বিষয়েও ইয়াত লিখা আছে, ডজেছ বুলি লিখা আছে। ঠিক আছে, ইয়াত ডজেছ বুলি লিখা আছে, ক্লিয়াৰকে দেখা গৈ আছে চাগে। গতিকে চাওক, ডজেছত কি লিখিছে, 10 ml per 100 birds once a day mixed with clean water, continue medicine till complete recovery। অৰ্থাৎ কি কৈছে যে 10 ml কে ঔষধ, 10 ml কে ঔষধ 100টা যদি আপোনাৰ হাঁহ আছে বা কুকুৰা আছে তেনেহলে 10 ml দিব পাৰিব, আৰু যদি 10টা আছে তেনেহলে 1 ml। এতিয়া 1 ml আপুনি কেনেকে মাপিব চাওক, 20 টোপালত 1 ml, 100 টোপালত 10 ml। 20 টোপালত, আকৌ কৈ আছো, 20 টোপালত 1 ml আৰু 100 টোপালত 5 ml আৰু 200 টোপালত কি হৈ আছে, 10 ml হৈ আছে, হয়নে? গতিকে যদি আপোনাৰ 10টা আছে বা 5টা আছে, সেই কোৱান্টিটি হিচাপত আপুনি 10 ml ডিভাইড কৰিব 100 বাৰ্ছ দি, তেনেহলে আপোনাৰ ml ওলাই যাব যে এটা যদি হয় তেনেহলে কিমান দিব পাৰি, হয় নে নহয়? গতিকে 10 ml কিমান হৈ আছে, 10 ml হৈ আছে আপোনাৰ 200 ড্ৰপ, মানে 200 ড্ৰপ। অৰ্থাৎ এটা যদি আছে আপোনাৰ হাঁহ বা কুকুৰা তেনেহলে আপুনি কিমান দিব লাগিব, 2 ড্ৰপছ দিব লাগিব। ঠিক আছে, গতিকে মই আপোনালোকক কলো যে মই এতিয়া এইটো কেতিয়াৰ পৰা দিব লাগে। আৰু এটা কথা আছে যে এইটো আমি কেতিয়াৰ পৰা দিব পাৰো, যে ইমিউনিটি বুষ্টাৰ যিটো মেডিচিন আছে, সাপ্লিমেন্ট মেডিচিন আছে, এইটো আমি কেতিয়াৰ পৰা দিওঁ আৰু মই কেতিয়াৰ পৰা দি আছো। মই এইটো মেডিচিন দি আছো 15 দিনৰ পিছৰ পৰা। 15 দিনলৈকে আমি টেট্ৰাচাইক্লিন বা লিক্সেন পাউডাৰ ইউজ কৰিছো, মই মোৰ প্ৰথম ভিডিঅ'ত দিছো। আৰু এটা কথা কি, যিকোনো মেডিচিন মই প্ৰতিটো ভিডিঅ'ত কওঁ যে যিকোনো আপুনি যদি মেডিচিন ইউজ কৰে তেনেহলে এবাৰ ভেটেনাৰী ডক্টৰৰ লগত নিশ্চয় পৰামৰ্শ কৰি ল'ব, হাঁহ কুকুৰা গৰু ছাগলীৰ কাৰণে। আকৌ মানুহৰ কাৰণে নহয়, আকৌ নকব যে মানুহৰ কাৰণে কি ভেটেনাৰী ডক্টৰৰ ওচৰত যাম নেকি, সেইটো নহয়। আপুনি কি কৰিব, যদি হাঁহ কুকুৰা গৰু ছাগলীক যদি কিবা মেডিচিন ইউজ কৰি আছে, ভেটেনাৰী ডক্টৰৰ লগত নিশ্চয় পৰামৰ্শ কৰি ল'ব। আৰু এইটো ভেটেনাৰী ডক্টৰৰ লগত পৰামৰ্শ কৰি ল'ব। এইটো সাপ্লিমেন্ট হয়, তথাপিও আপোনালোকে পৰামৰ্শ কৰি ল'ব, পৰামৰ্শ কৰি তাৰ পাছত দিব। এতিয়া যিটো কৈ আছিলো যে এইটো কেতিয়াৰ পৰা দিব লাগে, 15 দিনৰ পিছৰ পৰা, অৰ্থাৎ 16 দিন বয়সৰ পৰাই একদম কন্টিনিউৱাছলি, যেনেকে আমি ভাত পানী খাই আছো, হাঁহ বা কুকুৰাক আমি দানা দি আছো, পানী দি আছো, ঠিক তেনেধৰণে এই মেডিচিনটো সেই দানা আৰু পানীৰ লগত মিক্স কৰি পেলাই আমাৰ দিব লাগিব। ঠিক আছে, এতিয়া যদি দানা দিয়ে তেনেহলে দানাৰ লগত মিক্স কৰি দিব, যদি আপোনালোকে পানী দিয়ে পানীৰ লগত মিক্স কৰি দিব পাৰে বা দানাৰ লগত মিক্স কৰি দিব পাৰে। ঠিক আছে, এতিয়া আৰু এটা কথা চাওক, 16 দিন বয়সৰ পৰা একদম কন্টিনিউৱাছলি ৰাখিব। এতিয়া 16 দিন কিয়, 15 দিন। মই মোৰ আপোনালোকে যদি মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেনেহলে আপোনালোকে গম পাব, মোৰ এটা ভিডিঅ' আছে, আপোনাৰ সেইটো ভিডিঅ'ত মই ক্লিয়াৰ কৈছো যে 15 দিনলৈকে মই কি ইউজ কৰিছো, ভেটেনাৰী ডক্টৰৰ পৰামৰ্শ লৈ পেলাই টেট্ৰাচাইক্লিন বা লিক্সেন পাউডাৰ আৰু এছকল FS বুলি মেডিচিন। আৰু মই যোৱাকালি এটা
শর্ট ভিডিও এটা বনাইছো, ফেসবুকত দিয়া আছে, ইউটিউবত শর্টতো দিয়া আছে। হেতুত চাব যে মোৰ হাঁহৰ পোৱালিখিনি এই 20-22 দিনত কিমানখিনি গ্ৰোথ আহিছে, আৰু ইমানখিনি গ্ৰোথ কিয় আহিছে, কি দানা দিছো হেতুও কৈ আছো। আৰু বৰ্তমান দানাত মই কি দি আছো, বৰ্তমান বেলেগ কোনো দানা দিয়া নাই। এই যে প্ৰথমত যেটো দিছিলো প্ৰি ষ্টাৰ্টাৰ দানাটোই এতিয়ালৈকে মই দি আছো। আৰু নেক্সট এতিয়া যেতিয়া 1 মাহ পাৰ হ'ব, ইহঁতৰ 1 মাহ নহয়, এতিয়া 22 দিন হৈ গ'ল, অৰ্থাৎ মই 25 দিন পাৰ হোৱাৰ পিছত 26 দিন বয়সৰ পৰা মই ইহঁতক কি কৰিম, ষ্টাৰ্টাৰ দানাটো দি যাম। কিমান দিনলৈকে দিম, 2 মাহলৈকে দিম। 2 মাহ বয়স হোৱালৈকে ইহঁতক কি কৰিম, ষ্টাৰ্টাৰ দানাটো দিম। তাৰ পাছত 2 মাহ পিছৰ পৰা আমি তেওঁলোকক কি কৰিম, ফিনিচাৰ দানাটো দিম। তাৰ পাছত যেতিয়া আৰু 1 মাহ দিম, হ'ল 1 মাহ ফিনিচাৰ দানাটো দিম। 1 মাহ ফিনিচাৰ দানাটো দিয়াৰ পিছত মই কি কৰিম, ইহঁতক ফিনিচাৰ দানা, তুঁহগুৰি এইবোৰ মিক্স কৰি পেলাই আকৌ দিম। ঠিক আছে, গতিকে আপোনালোকক মই ইনফৰমেশ্যন দি থাকিম, আপোনালোকে মোৰ লগত লাগি থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগত লাইক, কমেন্ট আৰু এটা শ্বেয়াৰ কৰি দিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।